নমস্কাৰ জনাইছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ অসম আৰু ইয়াৰ জনসাধাৰণ সম্পৰ্কীয় যাৱতীয় তথ্য আৰু কিছুমান MCQ গোটাই আনিলোঁ। আৰু ইতিমধ্যে আমি 11টা পাৰ্ট কমপ্লিট কৰিছোঁ। সেই 11টা পাৰ্টত অসম বুৰঞ্জীৰ লাগতিয়াল তথ্যখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 12। আজি আমি পঢ়িম আৰ্লি হিষ্ট্ৰীজ যিখিনি আছিলে অসম সম্পৰ্কীয় তাৰে শেষৰখিনি। বলক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ 1824 পৰা 1826লৈকে চলিছিলে। After the occupation of Ahom territories, the Burmese began to raid British territory at places like Gwalpara, Kasar. যেতিয়া তেওঁলোকে আহোম ৰেজিয়নবোৰ দখল কৰিছিল, তাৰপিছত তেওঁলোকে আগুৱাই গৈ পেলাই গোৱালপাৰা আৰু কাছাৰ পৰ্যন্ত পাইছিলগৈ। The entry of Burmese forces into Kasar made a clash between the English and Burmese king quite inevitable. যেতিয়া তেওঁলোক কাছাৰত প্ৰৱেশ কৰিলে তেতিয়া বাৰ্মিজ আৰু ইংলিছ যিবিলাক ব্ৰিটিছ অফিচিয়েলছ আছিলে তেওঁলোকৰ মাজত ক্লেছ হৈছিল। First battle between these two took place at Bikrampur in Kasar on 17th January 1824. The British General Lord Amherst against the Ava King. প্ৰথমখন যুদ্ধ তেওঁলোকৰ মাজত ঘটিছিলে 1824ত আৰু সেইখন হৈছিলে বিক্ৰমপুৰত। আৰু ব্ৰিটিছ ফ'ৰ্চৰ লিডাৰ আছিলে লৰ্ড আৰ্মহাৰ্ষ্ট আৰু বাৰ্মিজসকলৰ আভা ৰজা আছিলে এগেইনষ্টত। In the Brahmaputra Valley, the war began early in March 1824 with the advance of British troops from Gwalpara. গোৱালপাৰাৰ পৰা আগুৱাই যেতিয়া আহিল তেতিয়া ব্ৰহ্মপুত্ৰ ভেলীত মাৰ্চৰ আগভাগতে 1824ত যুদ্ধ হৈছিলে। After that, গুৱাহাটী, ৰাহা এণ্ড নগাঁও। তাৰপিছত যেতিয়া গোৱালপাৰা আৰু কাছাৰ অধিকাৰ কৰিলে তাৰপিছত তেওঁলোকে গুৱাহাটী, ৰাহা আৰু নগাঁও অধিকাৰ কৰিছিল বা তালৈ আগুৱাই গৈছিল। Next, Treaty of Yandabu, signed by Major General Archibald Campbell from the British East India Company side. ব্ৰিটিছৰ ফালৰ পৰা আৰ্চিবল্ড কেম্পবেল আছিলে ইয়াণ্ডাবু ট্ৰিটিত চাইন কৰা ব্যক্তি এগৰাকী। এণ্ড মিংগিমাহা মেনকিন টিন এণ্ড মিংগিমাহা হালা থৌ হা থু টিন উন ফ্ৰম দ্য চাইড অফ বাৰ্মিজ। নামকেইটা ভালকৈ মনত ৰাখিব। বাৰ্মিজৰ ফালৰ পৰা আভা ৰজাৰ ফালৰ পৰা মিংগিমাহা মেনকিয়ান আৰু মিংগিমাহা হালা থৌ থু এওঁলোক আছিলে আৰু ব্ৰিটিছৰ ছাইডৰ পৰা আছিলে মেজৰ জেনেৰেল আৰ্চিবল্ড কেম্পবেল। ভালকৈ এইখিনি মনত ৰাখিব। আৰু ইয়াণ্ডাবু ট্ৰিটি চাইন হৈছিলে 24 ফেব্ৰুৱাৰী 1826, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল। বাৰ্মিজ কিং পেইড 250,000 pounds sterling in gold and silver bullion. তেওঁলোকে এইখিনি পৰিমাণৰ পাউণ্ডছ তেওঁলোকে গোল্ড আৰু চিলভাৰ মুদ্ৰা হিচাপত তেওঁলোকে পে'মেণ্ট কৰিব লগা হৈছিলে। আৰু সেইটো আছিলে ৱাৰ ইণ্ডেমনিটি, মানে যুদ্ধৰ এক্সপেন্স হিচাপে দিব লগা আছিলে। অলছ' ৰিলিজ ব্ৰিটিছ প্ৰিজনাৰ্ছ অফ দ্য ৱাৰ। যুদ্ধত তেওঁলোকে ব্ৰিটিছ যিবিলাক প্ৰিজনাৰ্ছ ধৰি ৰাখিছিল তেওঁলোককো ৰিলিজ কৰি দিব লাগিব সন্ধিৰ চুক্তিমতে। আৰু দ্য ট্ৰিটি মাৰ্ক দ্য এণ্ড অফ দ্য গ্লৰিয়াছ 600 years অফ আহোম মনাৰ্কী এণ্ড এষ্টাব্লিছ দ্য ব্ৰিটিছ ছভাৰেইনিটি ইন আছাম। আৰু এই চুক্তিখনৰ পিছতে আহোমৰ যি গৌৰৱোজ্জ্বল 600 বছৰীয়া ৰাজত্বকাল আছিল অসমত সেয়া সীমিত হৈ গ'ল বা শেষ হৈ গ'ল আৰু তাৰপিছতে ব্ৰিটিছৰ শাসন অসমত চলিল। আৰু আছাম ফাইনেলি এণ্টাৰ্ড ফ্ৰম দ্য মেডিয়েভেল টু দ্য মডাৰ্ণ এজ। আৰু মধ্য যুগৰ পৰা এতিয়া অসম মডাৰ্ণ এজলৈ পৰ্যবেক্ষিত হ'ল। গতিকে ইয়াৰ পিছত আমি অসমৰ আধুনিক যিখিনি বুৰঞ্জী মডাৰ্ণ হিষ্ট্ৰী আছে সেইখিনি পঢ়িম। ইমানখিনিলৈকে আমি আৰ্লি হিষ্ট্ৰী আৰু মেডিয়েভেল হিষ্ট্ৰী পঢ়িলোঁ অসমৰ। আৰু এইটো আছিলে ট্ৰিটি অফ ইয়াণ্ডাবু। ট্ৰিটি অফ ইয়াণ্ডাবু হৈছে সেইখন চুক্তি যিখন চুক্তিৰ পিছত ব্ৰিটিছে অসমত খোপনি পুতিবলৈ সক্ষম হৈছিলে বা অসমত শাসন কৰিবলৈ সক্ষম হৈছিলে। এইখিনি আপোনালোকে ভালকৈ মনত ৰাখিব আৰু পাৰিলে স্ক্ৰীনশ্বট মাৰি থ'ব। ইয়াৰ পিছত আমি চাওঁ ইম্পৰ্টেণ্ট নোটছ অন আহোম ইৰা। আহোম যুগৰ কিছুমান লেখত ল'বলগীয়া
কথা এইখিনি আমি ভালকৈ চাওঁ যিখিনি আমি মনত ৰাখিবই লাগে আৰু যাৰ ওপৰত প্ৰায় কুৱেশ্যন অহা দেখা যায় পৰীক্ষাসমূহত গতিকে প্ৰথমতে আমি চাই লওঁ পাইক এণ্ড খেল এই পাইক আৰু খেল চিষ্টেমটো অসম চৰকাৰৰ খুব প্ৰিয় হয় কাৰণ মেক্সিমাম গভৰ্ণমেণ্ট এক্সামত এই বিষয়টোৰ ওপৰত কুৱেশ্যন থাকেই পাইক চিষ্টেমৰ ওপৰত কুৱেশ্যন থাকেই গতিকে এইটো অকণমান আপোনালোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব চাবচোন Pike and Khel system, with the exception of the nobles, priests, and persons of high caste and those engaged in irreplaceable occupations, the whole adult population liable to render service to the state as laborers and soldiers. তেওঁলোকে কি কৰিব শ্ৰমখিনি প্ৰদান কৰিব বা soldiers হিচাপে তেওঁলোকে কাম কৰিব highest noble priest person এওঁলোকৰ কাৰণে বা আহোম monarchৰ কাৰণে They were known as pikes আৰু তেওঁলোককে আমি পাইক বুলি জানো Pikes were organized by goat পাইক বিলাকৰ এটা কি থাকে গোট এটা থাকে এক গোট contain 4 পাইক চাৰিগৰাকী পাইক মিলি পেলাই এটা গোট হয় বা during ৰাজেশ্বৰ সিংহ's reign কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত হেতু কি হ'ল the number was reduced to 3 চাৰিগৰাকীৰ পৰা গৈ পেলাই তিনিগৰাকী হ'ল এতিয়া এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব যে আগতে যিখিনি কাম চাৰিজন পাইকে কৰিছিলে এতিয়া সেইখিনি একেখিনি কামেই তিনিজন পাইকে কৰিব লাগিব তাৰ মানে তেওঁলোকৰ কষ্টখিনি বেছি হ'ব one member of each goat was obliged to be present in rotation for any work he is suitable for তেওঁ যিবোৰ কাম জানে বা যিখিনি কামত তেওঁ বেছি পাৰ্গত হয় সেইখিনি কাম কৰিবৰ কাৰণে প্ৰত্যেকটো মেম্বাৰে প্ৰেজেন্ট থাকিবই লাগিব আৰু যদিহে কোনোবা এবসেন্ট হয় তেতিয়াহলে তেওঁৰ এবসেন্টখিনি কোনে ফুলফিল কৰিব লাগিব এই যে গোটৰ আন দুটা দুজন মেম্বাৰ থাকিব এই দুজনে ফিল আপ কৰিব লাগিব এইখিনি খুব ইম্পৰ্টেন্ট হয় এইখিনি ভালকৈ মনত ৰাখিব পাইক সিস্টেমৰ কথাখিনি তাৰ পিছত আৰু কাৰ দিনত চেঞ্জ হৈছিলে যেটো 4 জনৰ পৰা 3 জন হেতু ৰাজেশ্বৰ সিংহৰ দিনত এটোও ভালকৈ মনত ৰাখিব কেতিয়াবা এটোৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় They were further arranged by Khels তেওঁলোকক আকৌ পিছলৈ খেল হিচাপে এৰেঞ্জ কৰা হ'ল which were provided with a regular gradation of officers তেওঁলোকক অফিচাৰ পাতি দিয়া হ'ল ৰেগুলাৰলি গ্ৰেডেশন মানে আপগ্ৰেড কৰা হ'ল 20 পাইকস আন্ডাৰ বৰা 20 জন পাইক এগৰাকী বৰাৰ আন্ডাৰত থাকিব 100 জন পাইক হলে ফকিয়াৰ আন্ডাৰত থাকিব 1000 জন হলে হাজৰিকা আন্ডাৰত থাকিব 3000 জন হলে ৰাজকোৱা আৰু 6000 জন হলে ফুকনৰ আন্ডাৰত থাকিব এইখিনি খুব মানে ইম্পৰ্টেন্ট হয় এইখিনিৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় গতিকে আপোনালোকে ভালকৈ মনত ৰাখিব Next, foreign policy. The state administration was very firm while dealing with the defense of its frontiers and with the foreigners. যিখিনি সীমা অঞ্চল আছিলে আৰু যিখিনি ফৰেইনাৰ্স আছিলে তেওঁলোকৰ লগত যিখিনি ৰিলেশন মেইনটেইন কৰিব লাগে বা তেওঁলোকৰ লগত চলিবৰ কাৰণে ডিফেন্স যিটো সিস্টেম আছিলে হেতু খুব ভালকৈ চলিছিলে বা স্বাচিতা কৰিছিল আহোমৰ দিনত There was a complete isolationist policy however with the neighboring Miri Nagas Tafalas Abor and the Ahoms a friendly relationship was established so the Ahoms introduced the Posa system whereby the state policy was framed in such a way that the Ahom state facilitated these tribes to procure their essential commodities from the plains যাতে প্লেনৰ পৰা তেওঁলোকক লাগতিয়াল বস্তুখিনি কালেক্ট কৰিব পাৰে লব পাৰে তাৰ কাৰণে তেওঁলোকে পোছা সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিলে আহোম সকলে পোছা সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিলে আৰু তেওঁলোকে এটা ভাল ৰিলেশনশিপ মেইনটেইন কৰি ৰাখিছিল মিৰি সকলৰ লগত নাগা দফলা আবৰ এওঁলোকৰ লগত ভাল ৰিলেশন এটা মেইনটেইন কৰিবলৈ চেষ্টা কৰিছিল দিস was the foreign policy again এতিয়া আমি চাইলো কিছুমান সেৰেমনিয়েল কথা সেৰেমনি অফ দা ইনষ্টলেশন মানে ৰাজপাতত উঠাৰ লগে লগে যিবোৰ সেৰেমনি কৰা হৈছিল মংগল উৎসৱ বা মংগলাচৰণ কৰা হৈছিল সেইখিনিনো কি আছিল সিংগৰি ঘৰত উঠা উৎসৱ এটো কি আছিল the ceremony of coronation was known as সিংগৰি ঘৰত উঠা king wearing the somdeu তেওঁ somdeu ড্ৰেছটো পৰিধান কৰিব ইমেজ অফ হিজ tutelary deity তেওঁ মুকুট এটা পৰিধান কৰি আহে এনেকুৱা ধৰণৰ and carrying hangdang হাতত hangdangখন লৈ আহে used to proceed on male elephant to চৰাইদেউলৈ তেখেতক লৈ যোৱা হয় আৰু তেওঁ কিহৰ ওপৰত যায় মেল এলিফেন্ট হাতীৰ ওপৰত যায়
He had to plant a people tree. তাত তেওঁ এডাল people গছ ৰুব লাগিব. Next, enter the পাতঘৰ. তাৰপিছত পাতঘৰত প্ৰৱেশ কৰিব. Where the presiding priest would pour holy water over him and his queen. তেওঁ আৰু তেওঁৰ ৰাণীৰ মূৰত ছটিয়াই দিয়ে পবিত্ৰ পানীখিনি. কোনে? পুৰোহিতে. তাৰপিছত the royal couple sits in চলংঘৰ. তেওঁলোক চলংঘৰত বহে on a bamboo platform. বাঁহৰ যিখিনি সাজি থোৱা ঠাই থাকে তাত. They were being bathed over by the consecrated water and posed that they had to enter the চিঙৰিঘৰ and had to take their respective seats on the throne. তাৰপিছত তেওঁলোকক চলংঘৰলৈ নিয়া হয়. চলংঘৰত নি তেওঁলোকক আকৌ গা ধুওৱা হয়. তাৰপিছত তেওঁলোকক শিঙৰি ঘৰত লৈ যোৱা হয় আৰু শিঙৰি ঘৰত নি পেলাই তেওঁলোকৰ যিখিনি ৰেসপেক্টিভ সিটস থাকে ৰাজপাট থাকে তাত তেওঁলোকক বহোৱা হয়. লিডিং নবলস উড দেন কাম আপ. লিডিং নবলস যিখিনি জ্ঞানী লোক থাকে বা প্ৰিষ্ট পুৰোহিতখিনি থাকে তেওঁলোক ওপৰলৈ আহে আৰু টু দেম তেওঁলোকৰ ওচৰলৈ এণ্ড অফাৰ দেম প্ৰেজেন্ট এণ্ড হোমেজ. তেওঁলোকক বিভিন্ন ধৰণৰ গিফ্টবোৰ দিয়ে আৰু আশীৰ্বাদ প্ৰদান কৰে. Next, prior to the reign of Rudrasinghৰ দিনৰ আগলৈকে the custom was to kill a man with the king's ancestral sword before entering the চিঙৰিঘৰ. ৰুদ্ৰসিংহৰ আগলৈকে নিয়মটো কি আছিলে যে শিঙৰিঘৰত উঠাৰ সেই ক্ষণটোত ৰজাই কি কৰিব লাগিব? এগৰাকী ব্যক্তিক বলিদান দিব লাগিব. আৰু however Rudrasingha substituted the man with the buffalo during his time. কিন্তু ৰুদ্ৰসিংহই তেওঁৰ দিনত এই মানুহ বলি দিয়াটো সাবস্টিটিউট কৰি পেলাই কি দিছিলে? বাফেলো বলি দিয়া আৰম্ভ কৰিছিলে. এটো এটা খুব ভাল পদক্ষেপ তেওঁ লৈছিলে. এটো মনত ৰাখিব. এখিনি খুব ভাল স্টেপস হয় আৰু এখিনি খুব ভাল মানে এটা উৎসৱ হয় যিখিনি আমি মনত ৰাখিব লাগিব. ইয়াৰ ওপৰতো প্ৰায় কোৱেশ্চন অহা দেখা যায়. শিঙৰি ঘৰত উঠা ফেষ্টিভেলটো কেনেকৈ কৰা হয় বা কাৰ দিনত আৰম্ভ হৈছিল এইখিনিও আপোনালোকে মনত ৰাখিব আৰু ভালকৈ চাব. ইয়াৰ ওপৰতো কোৱেশ্চন আহে. Next, the Council of Five. যিখিনি আহোম যুগৰ মন্ত্ৰীসভা বহিছিলে, মন্ত্ৰীসভাত মূলতঃ 5 গৰাকী বিশেষভাৱে দায়িত্বশীল ব্যক্তি আছিলে, মন্ত্ৰী আছিলে. তেওঁলোক আছিলে বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা আৰু বৰফুকন. এই পাঁচোটা কাউন্সিল অফ মিনিষ্টাৰ্ছ আপোনালোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব. এগেইন লোকেল গভৰ্ণৰ্ছ কিছুমান এপইণ্ট কৰা হৈছিলে. তেওঁলোক আছিলে চতিয়া খোৱা গোহাঁই. তেওঁ শদিয়াত ৰুল কৰিছিলে. শদিয়া যিখিনি ফ্ৰণ্টিয়াৰ এৰিয়া আছিলে সেইখিনি তেখেতক শদিয়া খোৱা গোহাঁই বুলি আমি জানো. মৰঙী খোৱা গোহাঁই গভৰ্ণৰ অফ দ্য নগা মাৰ্চেছ ৱেষ্ট অফ ধনচিৰি. ধনচিৰিলৈকে তেওঁ থাকিব. চলাল গোহাঁই administered a great part of Nagaon and a portion of Saridwar. Mukhia Gohai resided at Kajulimukh আৰু Saring Raja and Tipomia Raja commanding over the right bank of Budhidihi. এইখিনি খুব ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব. এইখিনি এই কেইজন আছিল লোকেল গভৰ্ণৰ্ছ আৰু ওপৰৰ পাঁচজন আছিলে মেইন কাউন্সিলৰ মন্ত্ৰীসকল. ভালকৈ মনত ৰাখিব. নেক্সট, কিছুমান লিটাৰেচাৰী ৱৰ্ক যিখিনি আছিলে আহোম যুগৰ যিখিনি খুব ইম্পৰ্টেণ্ট হয় আমি জানিব লাগে সেইখিনি অকণমান চাই লওঁ. ভগৱত মিশ্ৰ ট্ৰেন্সলেটেড এ পৰ্চন অফ দ্য বিষ্ণু পুৰাণ টু আছামিজ ইন 17th century. 17 শতিকাতে ভগৱত মিশ্ৰই বিষ্ণু পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিলে. পৰশুৰাম দ্বিজ ট্ৰেন্সলেটেড কমপ্লিটলি দ্য বিষ্ণু পুৰাণা ইন 1836. 1836ত বিষ্ণু পুৰাণখন কমপ্লিটলি ট্ৰেন্সলেট কৰিছিলে পৰশুৰাম দ্বিজয়. ৰামনাৰায়ণ চক্ৰৱৰ্তী আলিয়াছ কবিৰাজ চক্ৰৱৰ্তী, তেখেতক কবিৰাজ চক্ৰৱৰ্তী বুলিও জনা যায়, was the poet under the both ৰুদ্ৰসিংহ and শিৱসিংহ. শিৱসিংহৰ দিনতো তেখেত কবি হিচাপে আছিলে আৰু ৰুদ্ৰসিংহৰ দিনতো আছিলে. তেওঁৰ নাম আছিলে কবিৰাজ চক্ৰৱৰ্তী. ট্ৰেন্সলেটেড ব্ৰহ্মবৈবৰ্ত পুৰাণ. তাৰপিছত তেওঁ আৰু দুখন কাব্য লিখিছিলে, শংখাসুৰ বধ, তাৰপিছত গীতা গোবিন্দ, শকুন্তলা কাব্য. এইখিনিও তেখেতে ৰচনা কৰিছিল. এইখিনি খুব ভালকৈ মনত ৰাখিব কাৰণ কবিৰাজ চক্ৰৱৰ্তীৰ ওপৰত কুৱেশ্যন আগতেও অহা দেখা গৈছে. ৰুচিনাথ কন্দলি ট্ৰেন্সলেটেড দ্য চাণ্ডী এপিচোড অফ মাৰ্কণ্ডেয় পুৰাণ. মাৰ্কণ্ডেয় পুৰাণৰ যিখিনি চণ্ডী খণ্ড আছিলে সেই খণ্ডখিনি ট্ৰেন্সলেট কৰিছিলে ৰুচিনাথ কন্দলিয়ে. অলছ' দ্য অথৰ অফ এ মাইনৰ কাব্য কল কালিকা পুৰাণ. এখনি একেবাৰে সৰু কাব্যগ্ৰন্থ আছিলে, সেইখনৰো ৰচনা কৰিছিলে কোনে? ৰুচিনাথ কন্দলিয়ে. নাম আছিলে কালিকা পুৰাণ. কবি চন্দ্ৰ দ্বিজ ট্ৰেন্সলেটেড ধৰ্মপুৰাণ. ধৰ্মপুৰাণখন অনুবাদ কৰিছিল কবি চন্দ্ৰ দ্বিজয়. আৰু বিদ্যানন্দ কবিশেখৰ ট্ৰেন্সলেটেড দ্য হৰিবংশ. হৰিবংশ বুলি এখন কাব্য আছিলে, সেইখনো অনুবাদ কৰি উলিয়াইছিলে আৰু তেওঁৰ নাম আছিলে বিদ্যানন্দ কবিশেখৰ.
তাৰ পিছত পৃথুৰাম দ্বিজীয় ট্ৰান্সলেটেড দ্য মুছালা পৰ্ব অফ দ্য মহাভাৰত মহাভাৰতৰ যিখিনি মুছল পৰ্ব আছিলে সেই পৰ্বটো পৃথুৰাম দ্বিজীয়ই ট্ৰান্সলেট কৰিছিল পৰৱৰ্তী সময়ত ৰঘুনাথ মহন্ত wrote two long narrative poems অদ্ভুত ৰামায়ণা এণ্ড শত্ৰুঞ্জয় এই দুখন কোনে ৰচনা কৰিছিলে ৰঘুনাথ মহন্তই অনন্ত আচাৰ্য wrote আনন্দ লাহৰী আনন্দ লাহৰী নামৰ যিখন গ্ৰন্থ আছিলে সেইখন কোনে ৰচনা কৰিছিল অনন্ত আচাৰ্যই দিব্য গোস্বামী wrote a book কাব্যশাস্ত্ৰ which contains many fables from the হিতোপদেশৰ পৰা বহুতো কাহিনীৰ আধাৰত তেওঁ এখন এই গ্ৰন্থ ৰচনা কৰিছিলে দিব্য গোস্বামী আৰু নাম আছিলে কাব্যশাস্ত্ৰ ৰামদ্বিজীয় wrote a book মৃগাৱতী চৰিতা আৰু যাৰ থিমটো আছিলে ৰোমান্স গতিকে তেতিয়াৰ দিনতে ৰোমান্টিক কিছুমান আমি কাব্য গ্ৰন্থ হওক বা গ্ৰন্থ পঢ়িবলৈ পাইছিলোঁ আৰু সেইবোৰো তেতিয়াও হৈছিলে তাৰে এটা উদাহৰণ আছে মৃগৱতী চৰিতা আৰু কোনে লিখিছিলে ৰামদ্বিজয়ে লিখিছিলে ড্ৰামাটিকেল এণ্ড থিয়েট্ৰিকেল ৰাইটিংছ কিছুমান নাটক টাইপৰ ৰাইটিংছ আছিলে সেইবোৰ হৈছিলে ধৰ্মদেৱস ধৰ্মোদয়া কবি সূৰ্য বিপ্ৰস বিঘ্নেশা জ্ঞানোদয়া এণ্ড কাম কুমাৰ হৰণ এইখিনিও মনত ৰাখিব সাইণ্টিফিক লিটাৰেচাৰ এইটো খুব ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰতো কুৱেশ্যন আহে অসম চৰকাৰৰ তাৰমানে এইটো ফেভৰেট কুৱেশ্যন হয় এইটোৰ ওপৰত কুৱেশ্যন দিবই দিব তাৰমানে সুকুমাৰ বৰকাই হস্তি বিদ্যাৰ নব এইখনক সাইণ্টিফিক লিটাৰেচাৰ আধাৰত ধৰা হয় কাৰণ ইয়াতে এলিফেণ্টৰ চিত্ৰ কিছুমান অংকিত কৰিছিল দিলবৰেণ দোচাইৰ লগত জড়িত আছিলে আৰু এইটো শিৱসিংহৰ দিনতেই হৈছিলে গতিকে সেইখিনি ভালকৈ মনত ৰাখিব আপোনালোকে তাৰপিছত মন্ত্ৰ লিটাৰেচাৰ এই যে আমি জৰা ফুকা কথা কওঁ বা মন্ত্ৰৰ কথা কওঁ এই আহোমৰ দিনতেই হৈছিলে আৰু ইয়াৰ কিছুমান মন্ত্ৰ লিটাৰেচাৰ বা মন্ত্ৰৰ লগত জড়িত কিছুমান গ্ৰন্থ আছিলে সেইবোৰ হৈছিলে চাপৰ ধৰণী মন্ত্ৰ কৰতি মন্ত্ৰ সৰ্বধক মন্ত্ৰ কুমাৰত্ন মন্ত্ৰ ভূতৰ মন্ত্ৰ ক্ষেত্ৰ মন্ত্ৰ ইত্যাদি তাৰপিছত কিছুমান বেলাডছ লিখিছিলে আৰু সেই বেলাডছবোৰ আছিলে বৰফুকনৰ গীত বাখৰ বৰাৰ গীত পদম কুঁৱৰীৰ গীত এটচেট্ৰা এইবোৰ হৈছে ইম্পৰ্টেণ্ট লিটাৰেৰী ৱৰ্ক ডিউৰিং দ্য টাইম অফ আহোম পিৰিয়ড খুব ভালকৈ মনত ৰাখিব কাৰণ ইয়াৰ ওপৰত শৰ্ট কুৱেশ্যন মানে MCQs দিয়াৰ খুব সম্ভাৱনা থাকে এতিয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰি লওঁ প্ৰথম প্ৰশ্নটো লৈছোঁ When was the Treaty of Yandabu signed? Yandabu সন্ধিখন কেতিয়া স্বাক্ষৰিত হৈছিল অপশ্যনবোৰ হৈছে অপশ্যন এ 24 ফেব্ৰুৱাৰী 1826 অপশ্যন বি 26 ফেব্ৰুৱাৰী 1824 অপশ্যন চি 26 ফেব্ৰুৱাৰী 1826 এণ্ড অপশ্যন ডি 24 ফেব্ৰুৱাৰী 1824 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 24 ফেব্ৰুৱাৰী 1826 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত হৈছিল পৰৱৰ্তী প্ৰশ্ন Question number 2 Who was the British general during the time of Treaty of Yandabu? Yandabu সন্ধিৰ স্বাক্ষৰিত হোৱাৰ সময়ত ব্ৰিটিছ জেনেৰেল কোন গৰাকী আছিল অপশ্যনবোৰ হৈছে অপশ্যন এ লৰ্ড আমহাৰ্ষ্ট অপশ্যন বি আৰ্চিবেল কেম্বেল অপশ্যন চি লৰ্ড ফ্লেমিং আৰু অপশ্যন ডি নান অফ দিছ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আৰ্চিবেল কেম্বেল তেখেত ইংৰাজ জেনেৰেল আছিলে ডিউৰিং দ্য টাইম অফ ইয়াণ্ডাবু ট্ৰিটি পৰৱৰ্তী প্ৰশ্ন Question number 3 Who first introduced the coronation ceremony সিঙৰি ঘৰত উঠা সিঙৰি ঘৰত উঠা ফেষ্টিভেল যিটো আছিলে সেইটো কোনে প্ৰথমে আৰম্ভ কৰিছিল বা কোন গৰাকী ৰজাৰ দিনত হৈছিল অপশ্যনবোৰ হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহৰ দিনত অপশ্যন বি শিৱসিংহ অপশ্যন চি সুদাংফা অপশ্যন ডি প্ৰতাপসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সুদাংফা তেখেতক আমি কি নামেৰে জানো বামুণী কোঁৱৰ নামেৰে জানো পৰৱৰ্তী প্ৰশ্ন Question number 4 Find out the incorrect statement about সিঙৰি ঘৰত উঠা সিঙৰি ঘৰত উঠা সম্পৰ্কে তলত কেইটামান ষ্টেটমেণ্ট দিয়া আছে আৰু আমাক ইয়াৰে ভুলটো বাছিব দিছে অপশ্যনবোৰ হৈছে অপশ্যন এ The ceremony of coronation was known as সিঙৰি ঘৰত উঠা King wearing the Somdev image of his tutelary deity and carrying hangdang used to proceed on male horse to Charaideo coronation ceremony কাৰণে সিঙৰি ঘৰত উঠা এই ফেষ্টিভেলটো কৰা হয় আৰু তেওঁ হোমদেও পিন্ধে আৰু লগতে হেংদাং হাতত লৈ যায় আৰু তেওঁ চৰাইদেউ লৈ মেল হৰ্চৰ পিঠিত উঠি যায় বুলি কৈছে অপশ্যন নম্বৰ বি হি হেড টু প্লেণ্ট এ পিপল ট্ৰী তেখেতে পিপল ট্ৰী প্লেন কৰিব লাগিব নেক্সট এণ্টাৰ দ্য পাতঘৰ তাৰপিছত পাতঘৰত প্ৰৱেশ কৰে হুৱেৰ হি
where the presiding priest would pour holy water over him and his queen. তেখেত আৰু তেখেতৰ ৰাণীৰ মূৰত তেওঁলোকে পবিত্ৰ জল ছটিয়াই দিয়ে। অপশ্যন চিত কৈছে prior to the reign of Rudrasingha, the custom was to kill a man with the king's ancestral sword before entering the Singori Ghor. However, Rudrasingha substituted the man with the buffalo during his time. ৰুদ্ৰসিংহৰ আগলৈকে সিঙৰি ঘৰত উঠা যি ফেষ্টিভেল আছিলে তাত সিঙৰি ঘৰত প্ৰৱেশ কৰাৰ আগে আগে মানুহ বলি দিয়াৰ প্ৰথা আছিল আৰু পিছলৈ ৰুদ্ৰসিংহৰ সেইটো তাৰ বিকল্প হিচাপে বাফেলো বলি দিয়াৰ প্ৰথাহে সাজিলে। গতিকে অপশ্যন নম্বৰ চি এই কথাটো কৈছে আৰু অপশ্যন ডি নান অফ দিছ। আমি যদি ষ্টেটমেণ্ট কেইটা ভালকৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে ফাৰ্ষ্ট ষ্টেটমেণ্টটোৱে ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ব, কিয়নো ইয়াত উল্লেখ কৰিছে যে ইউজ টু প্ৰচিড অন মেইল হৰ্চ টু চৰাইদেউ, চৰাইদেউলৈ ঘোঁৰাৰ পিঠিত উঠি যায় বুলি কৈছে। এইটো নহয়, এইটো আচলতে এলিফেণ্ট হয়। গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, যিটো ইনকাৰেক্ট ষ্টেটমেণ্ট আমাক সোধা হৈছে। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 5, find out the correct statement about the Treaty of Yandabo. Treaty of Yandabo correct statement কোনটো হয় তলত দিয়াবোৰৰ। অপশ্যন এত কৈছে যে the treaty was signed on February 23rd, 1826 between British East India Company and the King of Abha, মানে ম্যানমাৰৰ কথা কৈছে। অপশ্যন বি the treaty established current India-China border, আৰু এই চুক্তিখনে ভাৰতবৰ্ষ আৰু চীনৰ মাজৰ সীমা এষ্টাব্লিছ কৰা বুলি কৈছে। অপশ্যন চিত কৈছে the Burmese agreed to pay an indemnity of 1 million pounds sterling in 3 installment. ইয়াতে কৈছে যে তিনিটা ইনষ্টলমেণ্টত বাৰ্মিজ সকলে ব্ৰিটিছক 1 মিলিয়ন পাউণ্ডটো তেওঁলোকে প্ৰদান কৰিব বুলি কৈছে। আৰু লগতে অপশ্যন নম্বৰ ডিত কৈছে যে the treaty was signed without the consent of the Ahom kingdom, Kasari kingdom or other territories covered in the treaty. আৰু এই সন্ধিখন যেতিয়া স্বাক্ষৰিত হৈছিল তেতিয়া সেই সময়ত আহোম ৰজা, কছাৰী ৰজাৰ আৰু আন যিবোৰ টেৰিটৰিজ আছিলে তেওঁলোকৰ পৰা কোনো ধৰণৰ কনচেণ্ট লোৱা হোৱা নাছিল বুলি কৈছে। গতিকে আমি যদি অপশ্যন কেইটা ভালকৈ চাওঁ তেতিয়াহ'লে অপশ্যন নম্বৰ এত যিটো উল্লেখ কৰিছে ডেট February 23rd, এইটো ভুল হয়, এইটো হ'ব লাগিছিল 24th। গতিকে অপশ্যন নম্বৰ এ এইটো আমি ৰিজেক্ট কৰিব পাৰোঁ। অপশ্যন বিত কৈছে যে the treaty established current India-China border, যিহেতু ট্ৰিটিখন ইণ্ডিয়া আৰু ম্যানমাৰৰ ক্ষেত্ৰত হৈছিলে গতিকে ইয়াতে চাইনাৰ বৰ্ডাৰ হ'বই নোৱাৰে। গতিকে অপশ্যন বি এইটো ৰং হয়। অপশ্যন চি the Burmese agreed to pay an indemnity of 1 million pound, এইটো কাৰেক্ট হয়, 1 million pound দিব লাগিব, বাট সেইটো আছিলে তিনিটা ইনষ্টলমেণ্টত নহয়, 4টা ইনষ্টলমেণ্টত আছিলে। গতিকে অপশ্যন নম্বৰ চি অলছ' ৰং। তেতিয়াহ'লে থাকি গ'ল কি অপশ্যন নম্বৰ ডি। গতিকে এইটোৱে হ'ব আমাৰ এনচাৰ, যিটো আমাক সোধা হৈছে কাৰেক্ট ষ্টেটমেণ্ট এবাউট ট্ৰিটি অফ ইয়াণ্ডাবু। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট হিয়াৰ। চ' আনচাৰ ইজ 5। 5ৰ এনচাৰ কি হ'ব? অপশ্যন নম্বৰ ডি। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6, চদিয়া খোৱা গোহাঁই ৱাজ এ। এই কুৱেশ্যনটো অসম চৰকাৰৰ আটাইতকৈ জনপ্ৰিয় কুৱেশ্যন বুলি ক'লেও ভুল নহয়, কাৰণ এই প্ৰশ্নটো প্ৰত্যেকটো পৰীক্ষাতে অহা দেখা যায়। ইভেন APSC প্ৰিলিমছতো বহুতবাৰ এইটো কুৱেশ্যন আহিছে। আৰু আগতে যিবোৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা হৈছিল বা ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা হৈছিল তাতো কিন্তু এই কুৱেশ্যনটো সোধা দেখা গৈছিলে, চদিয়া খোৱা গোহাঁইটো কোন হয় একচুৱেলি। অপশ্যনবোৰ হৈছে জমিনদাৰ, অপশ্যন বি কিং, অপশ্যন চি ফ্ৰণ্টিয়াৰ অফিচাৰ, অপশ্যন ডি নেভেল কমাণ্ডাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰণ্টিয়াৰ অফিচাৰ। চদিয়া খোৱা গোহাঁই ৱাজ এ ফ্ৰণ্টিয়াৰ অফিচাৰ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 7, ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট পাইক চিষ্টেম। পাইক চিষ্টেম সম্পৰ্কে ষ্টেটমেণ্ট কেইটামান দিয়া আছে, তাৰে কোনটো কাৰেক্ট নহয় সুধিছে। অপশ্যন নম্বৰ এ, উইথ দ্য এক্সেপশ্যন অফ দ্য নবলছ, প্ৰিষ্ট এণ্ড পাৰ্চনছ অফ হাই কাষ্ট এণ্ড দ'জ এংগেজ ইন ইৰিপ্লেচেবল অকুপেশ্যনছ, দ্য হোল এডাল্ট পপুলেশ্যন লায়েবল টু ৰেণ্ডাৰ ছাৰ্ভিচেছ টু দ্য ষ্টেট এজ লেবাৰাৰ্ছ এণ্ড ছলজাৰ্ছ ৱেৰ ন'ন এজ পাইক। তেওঁলোকক আমি কি বুলি জানো? পাইক বুলি জানো, যিসকলে হাই কাষ্টৰ মানুহখিনিৰ কাৰণে কাম কৰে বা তেওঁলোকে নিজৰ শ্ৰম দান কৰে, তেওঁলোকক আমি পাইক বুলি জানো। অপশ্যন নম্বৰ বিত কৈছে পাইকছ ৱেৰ অৰ্গেনাইজ বাই গোট, পাইকখিনিক গোটত ধৰি লোৱা হয়। আৰু অপশ্যন চিত কৈছে এ গোট কণ্টেইন 4 পাইকছ বাট ডিউৰিং ৰুদ্ৰসিংহছ ৰেইন দ্য নাম্বাৰ ৱাজ ৰিডিউচ টু 3। এটা গোটত 4গৰাকী পাইক থাকে আৰু সেই 4গৰাকী পাইকৰ পৰা 3গৰাকীলৈ ৰিডিউচ কৰা হৈছিলে কাৰ দিনত? ৰুদ্ৰসিংহৰ দিনত বুলি ইয়াত কোৱা হৈছে। অপশ্যন নম্বৰ ডিত কৈছে 1 member of each goat
was obliged to be present in rotation for any work he is suitable for যিকোনো কামৰ কাৰণে তেওঁ এগৰাকী মেম্বাৰ তাত প্ৰেজেন্ট প্ৰত্যেকজন মেম্বাৰে ওৱান মেম্বাৰ অফ ইচ গ্ৰুপ প্ৰত্যেকটো গোটৰ পৰা এজন মেম্বাৰ তাতে প্ৰেজেন্ট থাকিব লাগিব আৰু তেওঁলোকে ইন ৰোটেশন বেচিছত হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰিছে গতিকে আমি চাৰিওটা অপচন যদি ভালকৈ চাওঁ তেতিয়াহ'লে অপচন নাম্বাৰ সি টো হ'ব কাৰেক্ট এনসাৰ যেটো ইনকাৰেক্ট স্টেটমেন্ট আমাক সোধা হৈছে কিয়নো ইয়াত কৈছে যে ৰুদ্ৰসিংহৰ দিনত বুলি কৈছে নহয় এটো 4 গৰাকীৰ পৰা 3 গৰাকীলৈ ৰিডিউস কৰা হৈছিল ডিউৰিং দা টাইম অফ ৰাজেশ্বৰ সিংহস ৰেইন গতিকে এটোই হ'ব আমাৰ কাৰেক্ট স্টেটমেন্ট অপচন নাম্বাৰ সি ইনকাৰেক্ট স্টেটমেন্ট আৰু কাৰেক্ট এনসাৰ এটোই হ'ব অপচন নাম্বাৰ সি পৰৱৰ্তী Question number 8. Who was the last independent ruler of Ahom monarchy? Ahom monarchy ekebare hekhor goraki independent ruler kun asile. Option bur hoise option A Purandar Singha, option B Pramatto Singha, option C Rudra Singha, ne option D Jugeshwar Singha. Shuddho uttor hobo option number A Purandar Singha. Question number 9. Which of the following is regarded as a mantra literature? আমি যে ডিসকাস কৰিছিলো মন্ত্ৰ সাহিত্য বিলাক এটা মন্ত্ৰ লিটাৰেচাৰৰ তলৰ কোনটো হয় বুলি সুধিছে এতিয়া অপচনবোৰ হৈছে অপচন নম্বৰ এ আনন্দ লাহৰি অপচন বি হৰিবংশ অপচন সি কুমাৰৰত্ন অপচন সি গীতা গোবিন্দ গতিকে আমি যদি ভালকৈ লক্ষ্য কৰো তেতিয়ালে অপচন এ বি আৰু ডি টু মন্ত্ৰ সাহিত্যৰ ভিতৰত নধৰে এইটো নপৰে আৰু অপচন সি টোৱে হ'ব কুমাৰৰত্ন মন্ত্ৰ বুলি আমি যেটো পাইছিলো হেতুৱে মন্ত্ৰ লিটাৰেচাৰ হ'ব গতিকে কাৰেক্ট অপচন ইজ অপচন নম্বৰ সি আজিৰ ভিডিওৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে যদি উপকৃত হৈছে ভিডিও চাই তেনেহলে নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিব আগলৈ চেনেলটো চাই থাকিব আজিৰ শেষৰটো প্ৰশ্ন হৈছে Question number 10. Which among the following is not considered as historical ballad? তলৰ কোনটো ballad হিচাপে গ্ৰহণ কৰা নহয় বা কনসিডাৰ কৰা নহয় অপচনবোৰ হৈছে অপচন এ বৰফুকনৰ গীত অপচন বি বাখৰ বেঙেনাৰ গীত অপচন সি পদম কুৰুৰীৰ গীত আৰু অপচন ডি নান অফ দিস গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি বাখৰ বেঙেনাৰ গীত এটো কোনো বেলাদ নহয় এটো হ'ব লাগিছিল বাখৰ বৰুৱাৰ গীত গতিকে অপচন নাম্বাৰ বি এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ একেটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আহোম বুৰঞ্জী সম্পৰ্কৰ গুৰুত্বপূৰ্ণ তথ্য আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ